Dear students, welcome to MNB Edu Hub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো সাউথ শালমৰা ডিস্ট্ৰিক্টৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2023 সোশিয়াল সায়েন্স বিষয়ৰ কোৱেশ্চন পেপাৰ। এই ভিডিঅ'টোত আমি তোমালোকৰ লগত ডিসকাস কৰিম 45 টা যি MCQ কোৱেশ্চন আছে সেই কোৱেশ্চন আৰু তাৰে সলিউশন। যদি তোমালোকে চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো অন কৰি ৰাখিবা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন, বংগ বিভাজনৰ প্ৰস্তাৱৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে 14 জুলাই 1905 চনত প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন সি যিটো আছে সেইটো খুলনা বগৰবাৰী। নেক্সট কুৱেশ্যনটো, বন্দে মাতৰম আলোচনীখন ৰচনা কৰিছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি যিটো আছে সেইটো অৰবিন্দ ঘোষ। নেক্সট প্ৰশ্ন, মহাত্মা গান্ধীয়ে পোনপ্ৰথমতে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ কৌশল ব্যৱহাৰ কৰিছিলে ডেশ চনত আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ যিটো আছে সেইটো 1893 চনত। নেক্সট প্ৰশ্ন, দিল্লী চলো সত্যাগ্ৰহৰ বাবে কাক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি যিটো আছে সেইটো আচাৰ্য বিনোবা ভাবে। নেক্সট প্ৰশ্ন, তলত দিয়া ঐতিহাসিক ঘটনাসমূহ ক্ৰম অনুসাৰ সজোৱা। অপচনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপচন বি। প্ৰথমতে সাইমন কমিশ্যন, এইটো 1927 চনত হৈছিলে। নেক্সট দাণ্ডি যাত্ৰা, দাণ্ডি যাত্ৰাটো 1930 চনত। তাৰপিছত গান্ধী আৰউইন চুক্তি যিটো নেকি 1931 চনত আৰু শেষত সাম্প্ৰদায়িক বাটোৱাৰা এইটো হৈছিলে 1932 চনত। নেক্সট প্ৰশ্ন, ৰাজেন্দ্ৰ সিং কোন হয় সেইটো সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যিটো আছে সেইটো কিং অফ জয়ন্তীয়া, জয়ন্তীয়াৰ ৰজা আছিলে ৰাজেন্দ্ৰ সিং। নেক্সট প্ৰশ্ন, অসমীয়া কৃষকসকলৰ ভূমি খাজনা বৃদ্ধি কৰাত ইয়াৰ বিৰুদ্ধে কোনে মুফত মিলছলৈ আৰ্জি লিখিছিলে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি যিটো আছে সেইটো আনন্দৰাম ঢেকিয়াল ফুকনে। নেক্সট প্ৰশ্ন, কোনে মাটিৰ খাজনা 100% বৃদ্ধি কৰিছিলে আৰু ইয়াতে যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি যিটো আছে সেইটো ছাৰ উইলিয়াম ৱাৰ্ড। নেক্সট প্ৰশ্ন, তলৰ বিকল্পবোৰৰ পৰা আসাম এছ'চিয়েশ্যনৰ কামসমূহ চিনাক্ত কৰা আৰু যিখিনি অপচন ইয়াতে দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ যিটো আছে সেইটো য'ত নেকি কোৱা হৈছে 1, 2 আৰু 3 এই তিনিটা শুদ্ধ। একত কোৱা হৈছে যে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়কৰ অধিপত্যৰ বিৰোধ কৰিছিলে। 2 নম্বৰত কোৱা হৈছে এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকৰণ দাবী উত্থাপন কৰিছিলে আৰু 3ত কোৱা হৈছে শিক্ষাৰ দিশত অসমক আগুৱাই নিবলৈ চেষ্টা কৰিছিলে। এই তিনিটা কাম আসাম এছ'চিয়েশ্যনে কৰিছিলে আৰু সেইকাৰণে অপচন এ যিটো আছে এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে কেতিয়া সেইটো সুধিছে আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন চি যিটো আছে সেইটো 15 জুন 1943 চনত। নেক্সট প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন হ'ল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ যিটো আছে সেইটো আসাম মেডিকেল কলেজ, অসম চিকিৎসা মহাবিদ্যালয়। নেক্সট প্ৰশ্ন, সত্যমেৱ জয়তে লোৱা হৈছে আৰু সত্যমেৱ জয়তে যিটো আছে সেইটো ক'ৰ পৰা লোৱা হৈছে সেইটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মুণ্ডক উপনিষদৰ পৰা, অপচন বি যিটো আছে সেইটো ৰাইট এনচাৰ হ'ব আমাৰ। নেক্সট প্ৰশ্ন, মেঘালয়ৰ
খাচীসকল তলৰ কোনটো জনগোষ্ঠীৰ লোক হয় সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন ডি অষ্ট্ৰিক জনগোষ্ঠীৰ লোক। নেক্সট প্ৰশ্ন, চুপচৰ কোট কোনটো ৰাজ্যৰ পৰম্পৰাগত উৎসৱ আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন চি যিটো আছে সেইটো মিজোৰাম। নেক্সট প্ৰশ্ন, ইয়াতে 1 নম্বৰত দিয়া আছে ওজাপালি নামনি অসমৰ জনপ্ৰিয় লোকনৃত্য আৰু 2 নম্বৰত দিয়া আছে থিয়নাম উজনি অসমৰ জনপ্ৰিয় লোকনৃত্য। আৰু এই ষ্টেটমেণ্ট দুটাৰ ওপৰত বেছ কৰি কেইটামান প্ৰশ্ন আমাক অপশ্যন দিয়া আছে। তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন যিটো আমাৰ এ আছে সেইটো, য'ত নেকি কোৱা হৈছে যে 1 নম্বৰ যিটো আছে সেইটো সঁচা হয়, 2 নম্বৰ যিটো আছে সেইটো মিছা হয়। মানে ওজাপালি নামনি অসমৰ জনপ্ৰিয় লোকনৃত্য এইটো সঁচা, থিয়নাম যিটো উজনি অসমৰ জনপ্ৰিয় লোকনৃত্য এইটো মিছা হ'ব। নেক্সট প্ৰশ্ন, বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ চুমুকে যিটো ইংৰাজীত IUCN প্ৰতিষ্ঠা হৈছিলে কিমান চনত ইয়াৰ প্ৰতিষ্ঠা হৈছে এইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো 1948। নেক্সট প্ৰশ্ন, তলৰ কোনটো চতুৰ্থক বৃত্তি আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি যিটো আছে সেইটো বেংক। নেক্সট আছে 18 নম্বৰ প্ৰশ্ন, 1 নম্বৰত দিয়া আছে মানুহৰ জীৱন ধাৰাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুক সম্পদ বোলে আৰু 2 নম্বৰত দিয়া আছে প্ৰাকৃতিক সম্পদবোৰৰ যিবোৰ সম্পদ পৃথিৱীৰ সকলো ঠাইতে পোৱা যায় তাক চিৰ বিৰাজমান সম্পদ বোলে। আৰু এই দুটা যি ষ্টেটমেণ্ট দিয়া আছে সেইটোৰ ওপৰত বেছ কৰি কেইটামান অপশ্যন দিয়া আছে আৰু এই অপশ্যনবোৰৰ মাজত শুদ্ধ হ'ব আমাৰ অপশ্যন চি যিটো আছে সেইটো, কাৰণ এই দুটা ষ্টেটমেণ্ট সঁচা হয় আমাৰ। অপশ্যন চিত সেইটো কোৱা হৈছে যে both 1 and 2 are true, 1 আৰু 2 দুয়োটা সঁচা বুলি কৈছে আৰু এইটোৱে হ'ব আমাৰ ৰাইট এনচাৰ। নেক্সট প্ৰশ্ন, পৃথিৱীৰ কিমান শতাংশ ঠাই মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো 35%। নেক্সট প্ৰশ্ন, যোৱা প্ৰায় 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়িছে প্ৰায় আৰু কিমান বাঢ়িছে সেইটো সুধিছে। অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 30%। মানে প্ৰায় 150 ইয়াৰ্ছৰ ভিতৰত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ যি পৰিমাণ আছে সেইটো 30% বৃদ্ধি হৈছে। কোন সাগৰে এছিয়া আৰু আফ্ৰিকাক পৃথক কৰিছে? এছিয়া মহাদেশ আৰু আফ্ৰিকা মহাদেশ যে আছে এই মহাদেশ দুটাক কোনটো সাগৰে পৃথক কৰিছে সেইটো দিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো ৰেড চি, যাক আমি লুইত সাগৰ বুলি কওঁ। নেক্সট প্ৰশ্ন, এণ্ডিছ পৰ্বতমালাৰ উচ্চতম শৃংগ কোনটো সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যিটো আছে সেইটো একানকাগুৱা। নেক্সট প্ৰশ্ন, সামুদ্ৰিক খাতসমূহৰ গড় গভীৰতা কিমান সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন বি যিটো আছে সেইটো 4000 মিটাৰ। নেক্সট প্ৰশ্ন, মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলা কোনখন সেইটো সুধিছে আৰু অপশ্যনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশ্যন এ যিটো আছে সেইটো কাৰ্বি আংলং। নেক্সট প্ৰশ্ন, এই প্ৰশ্নটোত আমাৰ দুটা ষ্টেটমেণ্ট দিয়া আছে। 1 নম্বৰত কোৱা হৈছে চাহ অসমৰ প্ৰধান শস্য আৰু 2 নম্বৰত কৈছে কৃষিভিত্তিক উদ্যোগসমূহৰ ভিতৰত বৃহৎ উদ্যোগ হ'ল চাহ উদ্যোগ। আৰু এই যিটো দুটা ষ্টেটমেণ্ট আছে ইয়াৰে প্ৰথমটো মিছা হয় আৰু দ্বিতীয়টো সঁচা হয়, সেইকাৰণে অনলি 2 ইজ কাৰেক্ট হ'ব যিটো নেকি আমাৰ অপশ্যন ডিত দিয়া আছে। নেক্সট প্ৰশ্ন, অসমৰ উত্তৰ সীমাত থকা বিদেশী ৰাষ্ট্ৰ কোনটো আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো আছে সেইটো ভূটান। নেক্সট 27 নম্বৰ প্ৰশ্ন, তলত দিয়াবোৰ উপযুক্ত পচন্দৰ সৈতে মিলোৱা। ইয়াতে দুটা ছেকশ্যন দিয়া আছে এ আৰু বি, ধৰি লোৱা ইয়াৰ এৰ লগত বিক মিলাব লাগে।
ইয়াতে আমাক সুধিছে যে কোনটো ঠাই মানে কোনটো সুধানগৰ কোনটো ঠাইত অৱস্থিত হেতুৱে সুধিছে মেইনলি ডিপগৈ যেটো আছে হেতু আমি জানো সকলোৱে তিনিচুকিয়াত হয় ডিপগৈ তেল সুধানগৰ যেটো আছে হেতু তিনিচুকিয়াত হয় নুমলীগড় যেটো আছে হেতু গোলাঘাট জিলাত আছে বঙাইগাঁওটো চিৰাং জিলাত আছে আৰু নুনমাৰীটো কামৰূপ মেট্ৰত আছে এই যিখিনি আমি মিলিয়ালো এটো W2 2 লগত মিলিব X2 আমাৰ 3 লগত মিলিব Y2 আমাৰ 1 ৰ লগত মিলিব আৰু Z2 4 ৰ লগত মিলিব যেটো নেকি আমাৰ যেটো D আছে ইয়াৰ লগত মিল খাইছে এই কাৰণে অপচন D যেটো আছে হেতু হ'ব আমাৰ ৰাইট আনসাৰ নেক্সট প্ৰশ্ন প্ৰাচীন কালৰ পৰা অসমত ঘটা জনপ্ৰজননকাৰী জনস্নুত ক্ৰমে কোনটো জনগোষ্ঠী মানে প্ৰথমত আহিছে এটো সিকোয়েন্স ওয়াইজ আমাক বহুৱাব দিছে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি যেটো আছে হেতু আমি সকলোৱে জানো যে অষ্ট্ৰিক হত প্ৰথমতে আহিছিলে তাৰ পিছত মংগোলীয় তাৰ পিছত ককেশীয় জনগোষ্ঠীৰ লোক তাৰ পিছত ইছলাম ধৰ্মৰ লোক শেষত আহিছে আৰু অষ্ট্ৰিক হত প্ৰথমতে আহিছিলে এই কাৰণে অপচন বি যেটো আছে এই চাৰিটা অপচন ইয়াতে দিয়া আছে দুটা ইয়াত এই দুটা নহয় কাৰণ ইয়াতে মংগোলীয় আৰু ইসলামিক দিয়া আছে এটো নহব এই দুটাৰ মাজত এটা হ'ব অষ্ট্ৰিকটো প্ৰথমত আহিছিল এটো হয় ইয়াৰ পৰা আমি মনত ৰাখিব লাগিব সো এই অপচন বি যেটো আছে এটো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্ন ভাৰতবৰ্ষৰ সাংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু ইংল্যান্ড নেক্সট প্ৰশ্ন ভাৰতৰ সংবিধানখন আৰু সংবিধানৰ ওপৰত দুটা ষ্টেটমেন্ট আমাক ইয়াতে দিছে এক নম্বৰত কোৱা হৈছে গৃহীত হৈছিল 1949 চনৰ 26 জানুৱাৰীত আৰু বলবৎ হয় 1950 চনৰ 26 জানুৱাৰীত ইয়াতে যেটো আমাৰ প্ৰথমটো ষ্টেটমেন্ট হয় এটো ৰং হয় আৰু দ্বিতীয়টো ষ্টেটমেন্ট আমাৰ ৰাইট হয় কাৰণ গৃহীত হৈছিল আমাৰ 1949 চনৰ 26 নৱেম্বৰ তাৰিখে এটো যেটো ডেট দিয়া আছে ইয়াতে এটো ৰং হয় আৰু দ্বিতীয়টো এটো শুদ্ধ হয় সেই কাৰণে আমাৰ অপচন বি যেটো আছে হেতু হ'ব আমাৰ ৰাইট আনসাৰ যত নেকি কোৱা হৈছে 1 is incorrect and 2 is correct এক নম্বৰটো অশুদ্ধ আৰু দুই নম্বৰটো শুদ্ধ নেক্সট প্ৰশ্ন দেশখন ৰাষ্ট্ৰৰ সমৰ্থনত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ ঘোষণাপত্ৰখন গ্ৰহণ কৰিছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু 48 নেক্সট প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধানজন হল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু এন্টনিও গুৱেণ্টেৰেছ নেক্সট প্ৰশ্ন তলৰ কোনটো নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু ফ্ৰান্স নেক্সট আছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন হ'ব মানে এই কি কেনেকুৱা ধৰণৰ কি কোৱালিটি হ'ব লাগিব তেখেতৰ মাজত আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব তেখেত যদি তেখেত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি হ'ব বিচাৰে নেক্সট প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ ডেশ নং অধিনিয়ম মতে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠন হৈছিল আৰু যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু 55 নং নেক্সট প্ৰশ্ন ভাৰতৰ কেন্দ্ৰীয় বেংকটো হল তলত যিখিনি অপচন দিয়া আছে তাৰে ভিতৰত কোনটো ভাৰতৰ কেন্দ্ৰীয় বেংক আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন এ যেটো আছে হেতু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংক নেক্সট প্ৰশ্ন জি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত হেই মুদ্ৰা হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন ডি যেটো আছে হেতু বিহিত মুদ্ৰা নেক্সট প্ৰশ্ন তলৰ কোনটো কৃষি উন্নয়ন বেংক আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন সি যেটো আছে হেতু নাবাৰ্ড নেক্সট প্ৰশ্ন বিশ্বৰ পুৰণি কেন্দ্ৰীয় বেংকটো হল আৰু অপচনবোৰৰ মাজত শুদ্ধ উত্তৰ অপচন বি যেটো আছে হেতু সুইডেনৰ ৰিক্স বেংক
নেক্সট প্ৰশ্ন তলত দিয়াবোৰ উপযুক্ত পছন্দৰ সৈতে মিলোৱা ইয়াতে দুটা সেকশন দিয়া আছে এ আৰু বি ধৰি লোৱা ইয়াতে এ সেকশনৰ লগত আমাক বিক মিলাব দিছে আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন বি যেটো আছে হেতু যত নেকি কোৱা হৈছে প্ৰথম যেটো আছে মানে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক যেটো আছে স্মল ইণ্ডাষ্ট্ৰি ডেভেলপমেন্ট বেংক অফ ইণ্ডিয়া সিডবি হেতু হল আমাৰ 3 নম্বৰ লগত মিলিব যেটো নেকি কোৱা হৈছে যে 1964 চনত নেক্সট আছে x নম্বৰ যেটো আছে ৰিজনেল ৰুৰেল বেংক হেতু আমাৰ 4 নম্বৰ লগত মিলিব মানে 1975 নেক্সট কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক হেতু হ'ব 1982 এক নম্বৰ লগত মিলিব আৰু যেটো আমাৰ বেংক অফ হিন্দুস্তান আছে এটো 1770 আৰু এই যিখিনি অপশন আছে গুটেইখিনি বিৰ লগত মিলিছে এই কাৰণে বিৰটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট প্ৰশ্ন নীতিৰ সম্পূৰ্ণ ৰূপটো হল যে নীতি আয়োগ যে কোৱা হয় এটোৰ নীতিৰ যেটো আছে হেতুৰ সম্পূৰ্ণ কি ৰূপ হয় এটো দিছে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰটো হ'ব অপশন এ যেটো আছে হেতু নেশনেল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নেক্সট 42 নম্বৰ কোৱেশ্চন তলৰ বিকল্পবোৰৰ পৰা প্ৰথম সোৱা পৰিকল্পনাৰ ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্ত কৰা আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন সি যেটো আছে হেতু যত নেকি কোৱা হৈছে 1 2 আৰু 4 যি অপশন আছে ইয়াৰে হেই তিনিটা শুদ্ধ 3 নম্বৰ যেটো অপশন আছে এটো শুদ্ধ নহয় বাকি 1 নম্বৰটো শুদ্ধ 2 নম্বৰটো শুদ্ধ আৰু 4 নম্বৰটো শুদ্ধ নেক্সট প্ৰশ্ন কাৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন ডি যেটো আছে হেতু নৰসিংহ ৰাও নেক্সট প্ৰশ্ন যি এখন দেশ বিশ্বৰ অন্যান্য দেশৰ সৈতে সংযোগ স্থাপনৰ প্ৰতি আগ্ৰহী নহয় তেনে অৰ্থনৈতিক কোৱা হয় আৰু যিখিনি অপশন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশন এ যেটো আছে হেতু বহি বাণিজ্যহীনতা নেক্সট 45 নম্বৰ কোৱেশ্চন যেটো আমাৰ এমসিকিউৰ হেখৰটো কোৱেশ্চন হয় ইয়াতে সুধিছে অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো এটা আৰু অপশনবোৰৰ মাজত শুদ্ধ উত্তৰ অপশন বি যেটো আছে হেতু পৰিমাণগত ধাৰণা নেক্সট যিখিনি প্ৰশ্ন আছে এই প্ৰশ্নখিনি আমাৰ ডেসক্ৰিপটিভ টাইপ কোৱেশ্চন হয় ইয়াতে আমাৰ টোটাল 45 মাৰ্কছৰ কোৱেশ্চন আছে প্ৰথম সেকশন যেটো আছিল তাতে 45 আছিল আৰু সেকশন যেটো বি আছে তাতে আমাৰ 45 আছে মানে টোটাল 90 মাৰ্কছৰ কোৱেশ্চন হয় বাকি যি 10 মাৰ্কছৰ হেতু আমাৰ ইন্টাৰনেল অ্যাসেসমেন্টৰ হয় ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিল আমাৰ সাউথ সালমাৰা ডিস্ট্ৰিক্টৰ সোশিয়াল সায়েন্সৰ প্ৰিবোৰ্ড এক্সামিনেশন 2023-24 কোৱেশ্চন পেপাৰ যত আমি তোমালোকৰ লগত ডিসকাস কৰিলো 45 টা এমসিকিউ আৰু তাৰে সলিউশন আশা কৰিছো ভিডিওটোৱে তোমালোকক আহিবলগীয়া এক্সামিনেশনত বহুত সহায় কৰিব যদি ভিডিওটো ভাল পাইছা তেতিয়াহলে লাইক কমেন্টস আৰু শেয়াৰ নিশ্চয় কৰিবা ধন্যবাদ